বিজনীৰ আলুখুন্দাত টিএমচিৰ বিশাল যোগদান ও জনসভা। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পিছ পৰি থকা নাই তৃণমূল কংগ্ৰেছ। বিজনী সমষ্টিৰ অন্তৰ্গত আলুখুন্দা মিলনজ্যোতি হাইস্কুল খেলপথাৰত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত জিলা সভাপতি অনিৰ্বাণ সেনৰ নেতৃত্বত বিশাল যোগদান ও জনসভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰায় 2 সহস্ৰাধিক পুৰুষ মহিলা জনসভাত উপস্থিত থকাৰ লগতে প্ৰায় 400 জন যুৱক ও মহিলা তৃণমূল কংগ্ৰেছত যোগদান কৰে। এই সভাত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন বৰঠাকুৰ, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সাংগঠনিক মুখ্য সমন্বয়ক দুলু আহমেদ, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ আহ্বায়ক তৰিৎ চেটাৰ্জী, চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনকে ধৰি অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ বহু দলীয় বিষয়ববীয়া। দুলু আহমেদৰ উক্ত জনসভাত অখিল গগৈক তীব্ৰ কটাক্ষ কৰি কয়, অসমৰ দ্বিতীয়জন বদৰুদ্দিন আজমলৰ জন্ম হৈছে অখিল গগৈ ৰূপত। সংখ্যালঘু অঞ্চলসমূহত অখিল গগৈ জনসভা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ কৰি আছে। 2024 চনৰ বিধানসভা নিৰ্বাচন সংখ্যালঘু ভোট বিভাজন কৰি বিজেপিক সহায় কৰিব পাৰি। সেয়েহে অখিল গগৈৰ পৰা সংখ্যালঘু ৰাইজক দূৰত থকাৰ পৰামৰ্শ ভাষণ যোগে প্ৰদান কৰে। অনাগত বিটিআৰ পৰিষদ নিৰ্বাচন ও 2024 অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিজনী সমষ্টি তৃণমূল কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰখ্যাপিত কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমি বিজনী সমষ্টিত উপস্থিত হলো আমাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব। ইয়াত আমি ধৰি লওক যোগদান কাৰ্যসূচীৰ লগতে আমাৰ ৰাজহুৱা সভা আছিল, বিভিন্ন তাত প্ৰায় হাজাৰৰ ওচৰত ইয়াত অংশগ্ৰহণ কৰিছে। আৰু একফালৰ পৰা আমি ইয়াতে সজাগতা কৰি গলো যে বিজেপিক যেতিয়া আপোনালোকে বেয়া পায়, বিকল্প বিজেপি হিচাপে আপোনালোকে কাক ভোট দিব লাগিব, কেনেকুৱা ভোট দিব লাগিব, যাতে এনেকুৱা কাম নকৰিব য'ত আপোনালোকৰ ভোটটো নষ্ট হৈ আকৌ বিজেপিৰ যাতে সহায় হয়। সেই হিচাপে সজাগতা কৰিলো। আৰু মই মোৰ ভাষণতেই ক'লো যে আপোনালোকে যি ধৰণে বদৰুদ্দিন আজমলক বেয়া পাইছিলে, বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণে সংখ্যালঘু ৰাইজক ব্যৱহাৰ কৰি বহু ওপৰত গুচি গ'ল আৰু সমাজখন পিছুৱাই লৈ গ'ল, যাৰ বাবে তেখেতক ধুবুৰীবাসী ৰাইজে বেয়াকৈ পৰাজয় কৰাইছিলে, যে তেওঁ বিজেপিৰ এজেণ্ট বুলি জানিছিলে। সেই একেইটা কাম এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অখিল গগৈৰ দ্বাৰা কৰি আছে। কাৰণ তেওঁ অখিল গগৈ যিবোৰ জিলাত সভা কৰিছে, প্ৰায় সংখ্যালঘু সভা, আৰু সভাৰ আগদিনা বা দুদিন পূৰ্বে প্ৰশাসনৰ মানুহ আহি সেই সভাবোৰত আঁচনি দিম, সভা কৰক, সেই ধৰণৰ প্ৰলোভন দি অখিল গগৈৰ সভাবোৰ ছাকচেছ কৰাই আছে। গতিকে এইটো এটাই কথা হৈ গ'ল যে অখিল গগৈ যিমান সংখ্যালঘু অঞ্চলত সভা কৰিব সিমানে বিজেপিৰ লাভ হ'ব। আৰু সেই কথাখিনি আমি আজি এটা কৈ গ'লো যে অসমত দ্বিতীয় বৰ্ডৰৰ জন্ম পাইছে, এইটো হৈ গ'ল অখিল গগৈ। অখিল গগৈৰ কথাত কোনো যাতে ভুল যায়, বিজেপিক সহায় কৰাকৈ যাতে ভোটটো নিদিয়ে, সজাগতা আমি কৰি গ'লো। আৰু ৰাইজৰ যথেষ্ট সঁহাৰি। আমাৰ পঞ্চায়ত নিৰ্বাচন বা বিটিএডি নিৰ্বাচনেই হওক বা বিধানসভা, এই অঞ্চলৰ পৰা আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব। জোঁট চুট কেতিয়াবা ভাঙি গৈছে, এইবিলাক কংগ্ৰেছে ইচ্ছা নাই জোঁট থকাটো। কাৰণ কংগ্ৰেছে জানে যে কংগ্ৰেছে 5 ভাগত বিভক্ত হৈ আছে, বিজেপিক সহায় কৰিব লাগে। অসমত কংগ্ৰেছৰ চৰকাৰ নহওঁতে 5গৰাকীকৈ মুখ্যমন্ত্ৰী এতিয়ালৈ দাবীদাৰ হ'লেই। গৌৰৱ গগৈ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, 5গৰাকী আছে। তাৰ মাজত আকৌ ৰিপুণ বৰা জাপিয়াই সোমাইছে। এইটো আৰু কংগ্ৰেছ হৈ থকা নাই। নেতা কৰ্মীয়ে কংগ্ৰেছক ভোট দিব, নেতা কোন? ইয়াতো 5 ভাগত ভাগ হৈ আছে, বিজেপিক সহায় কৰি আছে। গতিকে কোনো মহাজোঁট তহাজোঁটৰ কথা নাই। আমাৰ কথা স্পষ্ট তৃণমূল কংগ্ৰেছৰ যে আমি যি সমষ্টিত বিজেপি, অগপ, UPPL বিধায়ক আছে, তাৰ সেই প্ৰতিটো সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু যি সমষ্টিত কংগ্ৰেছৰ বিধায়ক আছে কিন্তু সেই বিধায়কগৰাকী বিজেপিৰ এজেণ্ট হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয়। গতিকে সেইবিলাক সমষ্টিত আমাৰ প্ৰাৰ্থীটো থাকিব। আৰু যি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী বিধায়ক আছে, সেই সমষ্টিত আমি প্ৰাৰ্থিত্ব দি ভোট বিভাজন যাতে নহয় আৰু বিজেপিৰ সহায় নহয়, সেইবিলাক প্ৰাৰ্থিত্ব আমি দূৰৰ পৰা মিত্ৰতা নোহোৱাকৈ সমৰ্থন কৰিম, দূৰৰ পৰা।